Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম সদ্যহতে হৈ যোৱা ধুবুৰী জিলাৰ সোশ্যাল সায়েন্সৰ ক্লাস 10 ৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ যে 45 টা MCQ আছে সেই MCQ কেইটা আলোচনা কৰিম তাৰ লগতে যেকেইটা লং কোৱেশ্চন আছে সেইকেইটাও আমি চাম কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক এইবোৰ সলভ কৰি দি দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে মই কমেন্ট সেকশনত লিংক দি দিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে PDF ফাইলবোৰ পাই যাবা সো ইয়াতে যেকেটা MCQ আহিছে সেই MCQ কেইটা বহুত ৰিলেটেবল MCQ হয় তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় এক নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে বংগ একত্ৰীকৰণ হোৱা বছৰটো হল এটো হ'ব 1911 এটো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় দুই নম্বৰত চোৱা কি কৈছে স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হল স্বদেশী আন্দোলনত কোন দুগৰাকী মহিলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এজন আছিল তোমাৰ সৰলা দেৱী আৰু এজন আছিল তোমাৰ নিবেদিতা গতিকে আৰু বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 3 নম্বৰ কোৱেশ্চনটো চোৱা এনেকুৱা যিবোৰ তোমাৰ সিকোয়েন্স বেসড যিবোৰ কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে কৰিব পৰাটো বহুতে দৰকাৰ হয় এটো কেনেকৈ কৰিবা চোৱা তুমি ডাইৰেক্টলি ইয়াৰবোৰ মনত ৰাখা ঠিক আছে এতে যেটো তোমাৰ নন কোঅপাৰেশন মুভমেন্ট আছে নন কোঅপাৰেশন মুভমেন্ট কেতিয়া হৈছিল এটো হৈছে তোমাৰ 1920 হৈছে কুইট ইন্ডিয়া মুভমেন্টটো কেতিয়া হৈছিল কুইট ইন্ডিয়া মুভমেন্টটো হৈছিল তোমাৰ 1942 সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট অর্থাৎ যেটো তোমাৰ আইন অমান্য আন্দোলন হৈছিল হেতু কেতিয়া হৈছিল হেতু হৈছিল তোমাৰ 1930 আৰু স্বদেশী মুভমেন্টটো কিমান চনত হৈছিল হেতু হৈছিল তোমাৰ 1905 তেতিয়া সৰ্বপ্ৰথম কোন আহিব সৰ্বপ্ৰথম আহিব এটো তাৰপিছত আহিব নন কোঅপাৰেশন তাৰপিছত আহিব এটো ডিসঅবিডিয়েন্স আৰু তাৰপিছত আহিব কুইট ইন্ডিয়া মুভমেন্ট এটো কোনটো অপশনৰ লগত মিলি আছে এটা তোমাৰ সি নম্বৰ অপশনৰ লগত মিলি আছে গতিকে সি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে তোমালোকে সনবোৰ মনত ৰাখিবা এই সনবোৰ বহুতে দৰকাৰী হয় তোমালোকে যে চেপ্টাৰবোৰ ৰিডিং কৰা তেতিয়া এইবোৰ মনত ৰাখিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 4 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে তলৰ কোনজন ভাৰতলৈ অহা কেবিনেট মিছনত অন্তৰ্ভুক্ত নাছিল তো 4 নম্বৰৰ এটো কাৰেক্ট আনসাৰ হ'ব ইয়াতে তোমাৰ সাৰ সাইমন এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে তলৰ কোনটো অশুদ্ধ হেতু আমাৰ ওলাবলৈ দিছে হয়নে গান্ধীজি 24 অক্টোবৰত জন্মগ্ৰহণ কৰিছিল গান্ধীজি তো তোমাৰ 2 অক্টোবৰতহে জন্ম হৈছিল হয়না যেটো আমি গান্ধী জয়ন্তী হিচাপে কি কৰো উদযাপন কৰো গতিকে তোমাৰ এই অপশনটো ইনকাৰেক্ট আছে গান্ধীজি পেশাগত কাৰণত দক্ষিণ আফ্ৰিকালৈ গৈছিল হয় তো তোমাৰ প্ৰফেশনাল কামৰ কাৰণে গৈছিল সত্যাগ্ৰহ শব্দটো গান্ধীজি দক্ষিণ আফ্ৰিকাত প্ৰথমতে ব্যৱহাৰ কৰিছিল এটো কাৰেক্ট হয় গান্ধীজিয়ে এটো নেটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল এটো কাৰেক্ট হয় গতিকে এটা কাৰেক্ট অপশন হ'ব এই নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 6 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ সিকোয়েন্স বেসড কোৱেশ্চন হয় এটো যথাক্ৰমে সজাবলৈ দিছে এতে চোৱা যেটো ফুলগুৰি ধাৱাটো কিমান চনত সংগঠিত হৈছিল 1861 ত হয়নে ৰঙিয়াৰ যেটো কৃষক বিদ্ৰোহ হৈছিল এটো কিমান চনত হৈছিল 1893 ত হৈছিল পথৰুঘাটৰ যেটো যুদ্ধ আছিল হেতু কেতিয়া হৈছিল এটো হৈছিল তোমাৰ 1894 ত এটা কোনটো সৰ্বপ্ৰথম আহিব চোৱা এটা তো তোমার সিকোয়েন্স বেসড আছে গতিকে এটা তোমার এ নম্বৰ অপশনটো কারেক্ট হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ঠিক আছে এর পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে টিকেন্দ্ৰজিৎ এজন নেতা আছিল কোন নেতা আছিল এটো মণিপুৰৰ নেতা আছিল এর সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনবোৰ অসমত 1857 চনত বিদ্ৰোহ বিফলতাৰ প্ৰধান কাৰণ আছিল হেতু আমাৰ সুধিছে তো ইয়াতে কি হৈছে কৈছে চোৱা অসমত বিদ্ৰোহীৰ সংখ্যা বহুত কম আছিল এটো কারেক্ট হয়
অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল, এইটো কাৰেক্ট হয়। ইয়াৰ পিছত তোমাৰ 3 নম্বৰটোত কি কৈছে চোৱা, অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল, এইটো কাৰেক্ট হয়। বিদ্ৰোহী নেতাসকলে সময়ৰ গুৰুত্ব বুজি পোৱাত ব্যৰ্থ হৈছিল, এইটো ইনকাৰেক্ট হয়। সময়ৰ গুৰুত্ব পাইছিল, কিন্তু তোমাৰ যদি অস্ত্ৰ শস্ত্ৰ নাথাকে অৰ্থাৎ আৰ্মছ এণ্ড এইটো এমিউনিশ্যন যদি নাথাকে তেতিয়াহ'লে কেনেকৈ যুদ্ধত জয়ী হ'ব, হয়নে? গতিকে তোমাৰ 1, 2, 3টো কাৰেক্ট হয়। ইয়াৰে এ নম্বৰ অপশ্যনটো তেতিয়া কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 9 নম্বৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোন চনত পাণ্ডু জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল? তো ইয়াৰে কোনটো হ'ব, এইটো 1926ত আয়োজন কৰিছিল, গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো মেটছ দ্য ফলোইং দিছে। এইটো তোমাৰ জ্ঞান প্ৰদানী সভা, জ্ঞান প্ৰদানী সভাৰ এইটো কোনজন আছিল সভাপতি? এইটো আছিল তোমাৰ এইটো আনন্দৰাম ঢেকিয়াল ফুকন, গতিকে 1 নম্বৰটো আহিব চিৰ লগত। 2 নম্বৰত আছে তোমাৰ যোৰহাট সাৰ্বজনীন সভা, যোৰহাট সাৰ্বজনীন সভাৰ কোন আছিল সভাপতি? জগন্নাথ বৰুৱা, গতিকে এইটো আহিব বিৰ লগত। আহোম সভাটো কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা, গতিকে এইটো আহিব ডিৰ লগত। আৰু সেৱা সংঘকাৰ আছিল অম্বিকাগিৰি ৰায়চৌধুৰী, এইটো আহিব ইৰ লগত। গতিকে এইটো চোৱা CBDA ক'ত আছে? CBDA এইটো এ নম্বৰ অপশ্যনত আছে, গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলৰ কোনজন সাহিত্যিক জোনাকী যুগৰ ত্ৰিমূৰ্তি অন্তৰ্ভুক্ত নহয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী, জ্যোতিপ্ৰসাদ আগৰৱালা নহয়, এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। এইটো 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকক থকা সত্যমেৱ জয়তে বাক্যশাৰী কোনটো গ্ৰন্থৰ পৰা লোৱা হৈছে? এইটোতো আমি জানোৱেই, এইটো মুণ্ডক উপনিষদ হয়, এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো চোৱা। এতিয়া তোমাৰ দুটা ষ্টেটমেণ্ট দিয়া আছে, পি আৰু কিউ বুলি, তুমি ক'ব লাগে যে কোনটো কাৰেক্ট হয় আৰু কোনটো ইনকাৰেক্ট হয়। সাংস্কৃতিক বহুত্ব বা ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য, এইটোতো হয় মাল্টি কালচাৰিজম। আমাৰ ভাৰতবৰ্ষত বিভিন্ন জনজাতিয়ে বা বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণৰ কালচাৰ কি কৰে, পালন কৰে, গতিকে এইটো কি হ'ব, কাৰেক্ট ষ্টেটমেণ্ট হ'ব। সংস্কৃতি বহুত্ব বা কোনো এখন সমাজৰ সংস্কৃতিৰ বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়, এইটোতো হয়। মানে মাল্টি কালচাৰিজম যিটো আছে সেইটো তোমাৰ কি বুজায়, কালচাৰেল ডাইভাৰ্চিটিৰ ইউনিটি বুজায়, হয়নে? গতিকে তোমাৰ এইটো কাৰেক্ট হ'ব, অৰ্থাৎ পি আৰু কিউ দুয়োটা কাৰেক্ট হয়। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, পি এণ্ড কিউ বোথ আৰ কাৰেক্ট, চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 14 নম্বৰ কুৱেশ্যনটো চোৱা। 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে দনিপলক পূজা কৰে। দনিপলক কোনে পূজা কৰে? এইটো দনিপলক পূজা কৰে তোমাৰ এইটো অৰুণাচল প্ৰদেশৰ যিসকল ট্ৰাইবেল মানুহ আছে সেইসকলে, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 15 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে, অসমীয়ালৈ ৰামায়ণৰ অনুবাদক কোন আছিল? এইটো ট্ৰান্সলেটৰ অফ ৰামায়ণ ইনটু আছামিজ কোনে কৰিছিল? এইটো মাধৱ কন্দলী, তো 15ৰ এই নম্বৰটো কাৰেক্ট অপশ্যন হয়। 16 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো দ্বিতীয় বৃত্তিক? এইটো ছেকেণ্ডাৰী অকুপেশ্যন। ছেকেণ্ডাৰী অকুপেশ্যন হ'লে তোমাৰ কি হ'ব লাগিব, যিটো তোমাৰ উৎস থাকিব সেই উৎসৰ পৰা তোমাৰ বেলেগে কি কৰিব লাগিব, গ্ৰহণ কৰিব লাগিব। মানে তোমাৰ এই উৎসটো অলৰেডি আগতে থাকিব লাগিব, ঠিক আছে? তো তাৰ পৰা যদি কোনোবাই গ্ৰহণ কৰে সেইটোক তোমাৰ ছেকেণ্ডাৰী বুলি কয়, আৰু এইজনৰ পৰা যদি আনজনে গ্ৰহণ কৰে তেতিয়াহ'লে সেইটোক তোমাৰ টাৰ্চিয়াৰী বুলি ক'ব, ঠিক আছে? অৰ্থাৎ তৃতীয় হ'ব। ইয়াতে চোৱা, মেনুফেকচাৰিং যিটো প্ৰচেছ আছে এইটো শিল্পোৎপাদন প্ৰক্ৰিয়া, এইটো প্ৰথমতে শিল্পোৎপাদনৰ যিবোৰ সামগ্ৰী আছে সেইবোৰ অলৰেডি আছিলে, তাৰ পিছতে তোমাৰ এইখিনি বনাব পাৰিছে, গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চোৱা। 17 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে স্থায়িত্ব অনুসৰি সম্পদক বিভক্ত কৰিব পাৰি। স্থায়িত্ব মানে তোমাৰ ডিউৰেবিলিটি। আচ্ছা, তোমাৰ ডিউৰেবিলিটি মানে কি, তোমাৰ কোনটো বেছি দিন টিকিব আৰু কোনটো বেছি দিন নিটিকে সেইটোৰ ওপৰত। তো তেতিয়াহ'লে নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য হ'ব। এইটো চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। এইটো তোমাৰ ছায়েন্সৰ লগতো মিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছায়েন্স আৰু মেথছৰ
100% চেপ্টাৰ ৱাইজ MCQ মই আপলোড কৰিছোঁ, যিবোৰৰ পৰা তোমাৰ মেক্সিমাম কুৱেশ্যনে কমন আহি আছে। লগতে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰো মই সলভ কৰি দি আছোঁ, তোমালোকে সেইবোৰ ভিডিঅ' চাই ল'বা, বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু এতিয়া ছ'চিয়েল সায়েন্সৰো কেইটামান কৰিম, তোমালোকে যদি কুৱেশ্যন পেপাৰ পঠাই দিয়া মই নাম্বাৰ দি দিছোঁ, তোমালোকে যিমানটা কুৱেশ্যন পেপাৰ পঠাই দিবা মই লগে লগে তোমালোকক সেইবোৰ সলভ কৰি দি দিম। 18 নম্বৰ কুৱেশ্যনটো চোৱা। 18 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো ষ্টেটমেণ্ট দি আছে দুটা। এইটো কি কৈছে, সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত। এইটোতো কাৰেক্ট হয়, সম্পত্তি কিন্তু আনলিমিটেড নহয়, ঠিক আছে, ৱেলথ সদায় লিমিটেড হয়, গতিকে এইটো কাৰেক্ট হ'ব। 2 নম্বৰটো কি কৈছে চোৱা, সম্পদৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ আৰু অপকাৰ দুয়োটা হ'ব পাৰে, এইটোতো কাৰেক্ট হয়। কিন্তু সম্পত্তিৰ জৰিয়তে মানৱ কল্যাণ সাধন হয়। এতিয়া সম্পত্তিৰ জৰিয়তে এতিয়া মানৱ কল্যাণৰ কথা কৈছে, কেৱল সম্পত্তিয়ে মানৱ কল্যাণ কেতিয়াও সাধন কৰিব নোৱাৰে, ঠিক আছে। গতিকে তোমাৰ এই ষ্টেটমেণ্টটো কি হ'ব, ইনকাৰেক্ট হ'ব, এইটো ইনকাৰেক্ট হয়। তাৰমানে অনলি ওৱান কাৰেক্ট হ'ব, অনলি ওৱান ইজ কাৰেক্ট। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, C নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ইয়াতে বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ আটাইতকৈ বেছি থাকে, এইটোতো সকলোৱে জানা, এইটো নাইট্ৰজেন গেছ, এইটো 78% থাকে, হয়নে? C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো চোৱা, ভূপৃষ্ঠৰ কিমান শতাংশ পানী আগুৰি আছে, এইটোতো জানা 71%, এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 21 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো মেথছ দ্য ফলোয়িং দিছে। চোৱা, যিবোৰ মেথছ দ্য ফলোয়িং দিছে তুমি এইবোৰত এটা ট্ৰিক ইউজ কৰিব পাৰা, ঠিক আছে। মই তোমালোকক সায়েন্স আৰু মেথছতো কৈছোঁ এইবোৰ কথা, তেনেকৈ তুমি প্ৰথমটো চোৱা আৰু লাষ্টৰটো চোৱা, ঠিক আছে। প্ৰথমটো আৰু লাষ্টৰটো চালে তোমাৰ অপশ্যনবোৰ তেনেকৈ মিলি যায়, প্ৰায় ভাগতে মিলে, মেক্সিমামতে তোমাৰ প্ৰথমটো আৰু লাষ্টৰটো মিলে। চোৱা, তোমাৰ যিটো এছিয়া মহাদেশ আছে, এছিয়া মহাদেশত কিমানটা দেশ আছে, 51টা আছে, গতিকে এইটো হ'ব তোমাৰ ডিৰ লগত। এতিয়া লাষ্টৰটো চোৱা, এইটো নৰ্থ আমেৰিকা আছে, তো নৰ্থ আমেৰিকাত কিমানটা আছে, নৰ্থ আমেৰিকাত আছে 23টা, হয়নে? তাৰমানে তোমাৰ 1 নম্বৰটো আহিব ডিৰ লগত আৰু 4 নম্বৰটো আহিব চিৰ লগত। এতিয়া 1 নম্বৰটো ডি চোৱা, এই দুটাত আছে, গতিকে এই দুটাটো এনেই কেঞ্চেল হৈ গ'ল, ঠিক আছে। আৰু তোমাৰ এইটো 4 নম্বৰটো চিৰ লগত আহিব, এইটো চোৱা 4 নম্বৰটো চি আছে, গতিকে তোমাৰ এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হয়। বাকী দুটা তুমি নাজানিলেও তোমাৰ এইটো কি হ'ব, কাৰেক্ট হ'ব, ঠিক আছে। আৰু তোমাৰ ইউৰোপ মহাদেশ যিটো আছে সেইটো তোমাৰ কেইটা আছে, 44টা আছে, আৰু আফ্ৰিকাত আছে 53টা, বুজি পালানে? গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা, এতিয়া কি কৈছে, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোন মহাসাগৰে পৃথক কৰিছে, এইটো ৰেড চি, লোহিত সাগৰ, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 23 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, বিষুৱ ৰেখাৰ প্ৰায় মাজেদি পাৰ হৈ যোৱা মহাদেশখন কি হয়, এইটো আফ্ৰিকা মহাদেশ, এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 24 নম্বৰ কুৱেশ্যনটো চোৱা। 24 নম্বৰ কুৱেশ্যনত কি কৈছে, অসমৰ জনসংখ্যাৰ ক্ষেত্ৰত 2001 চনৰ যিটো চেঞ্চাছ হৈছিল, সেই চেঞ্চাছ মতে তলত কোনটো সত্য, সেইটো আমাৰ লাগে। এতিয়া এই নম্বৰটোত দিছে ধুবুৰী জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি, এতিয়া তোমাৰ কোনটো সত্য সেইটো লাগে, এইটো তোমাৰ ইনকাৰেক্ট হয়। বাক্সা জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম, এইটো ইনকাৰেক্ট হয়। অসমৰ জনসংখ্যাৰ ঘনত্ব 98 জন প্ৰতি বৰ্গ কিলোমিটাৰ, এইটো ইনকাৰেক্ট হয়, সত্যটো লাগে। অসমৰ মুঠ জনসংখ্যা আছিল, হয়, এইটো 3,12,00,000, এইটো ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 25 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, অসমৰ অৰ্থনীতিৰ মূল ভেটি কি, আছামছ ইকনমিক্স ফাউণ্ডেশ্যনটো কি হয়, এইটো এগ্ৰিকালচাৰ হয়, এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 26 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত আছে, এইটো মালিগাঁও আছে, ঠিক আছে, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, এইবোৰতো কমন কুৱেশ্যনেই হয়, অসমৰ সীমাৰ লগত সংলগ্ন বিদেশী ৰাষ্ট্ৰ কি কি আছে, বাংলাদেশ আৰু ভূটান, এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, C নম্বৰটো কাৰেক্ট অপশ্যন। 28 নম্বৰ কুৱেশ্যনটো চোৱা। 28 নম্বৰ কুৱেশ্যনত কি কৈছে,
এইটো লাৰ্জেষ্ট টি গাৰ্ডেন অফ আসাম অসমৰ সৰ্ববৃহৎ তোমাৰ চাহ বাগিচা এইটো মোনাবাৰী হয় ঠিক আছে এইটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 29 নম্বৰত এইটো ম্যাচ দা ফলোইং দিছে ব্যক্তিৰ লগত মিলাব দিছে এটো দিছে তোমাৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল এটো সংবিধানৰ স্থায়ী সভাপতি আছিল গতিকে এটো হ'ব তোমাৰ বি নম্বৰৰ লগত তাৰ পিছত আছে তোমাৰ এটো শশীদানন্দ সিনহা কোন আছিল এজন আছিল তোমাৰ এটো সভাৰ প্ৰথম বৈঠকৰ সভাপতি গতিকে এটো আহিব তোমাৰ ডি নম্বৰৰ লগত 3 নম্বৰত কৈছে বিআৰ আম্বেদকাৰ ভীমৰাও আম্বেদকাৰ কোন আছিল ভীমৰাও আম্বেদকাৰ আছিল খসৰা কমিটিৰ সদস্য হয়নে সৰি সভাপতি আছিল গতিকে এটো হ'ব ই নম্বৰৰ লগত আৰু জৱাহৰলাল নেহৰু কোন আছিল জৱাহৰলাল নেহৰু আছিল তোমাৰ এটো তোমাৰ অবজেক্টিভ ৰিজলিউশনৰ কাৰণে জৱাহৰলাল নেহৰু সদায় কথা কৈছিল গতিকে এটো হ'ব তোমাৰ সি নম্বৰৰ লগত তো কি হৈছে চোৱা বিডিএসি কোত আছে বিডিএসি এটো ডি নম্বৰ অপশনত আছে গতিকে এর ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা উক্তি চাবলৈ দিছে আৰু শুদ্ধ উত্তৰটো বাছি ল'বলৈ দিছে এটো ভাৰতীয় যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো হল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি এটো ৰিয়েল ফেডাৰেল সিস্টেম নহয় কাৰণ এটো আমাৰ লন্ডন বা ইংল্যান্ডৰ লগত কি আছে অলপমান মিল আছে ঠিক আছে তো তাৰে পৰা তোমাৰ কিছুমান কথা তাৰে পৰা কপি কৰিছে আৰু যেহেতু আমাৰ ইন্ডিয়ান মানুহসকলৰ কালচাৰ বা ইন্ডিয়ান মানুহসকলৰ বিহেভিয়াৰ বা তোমাৰ ইকোনমিক্স লন্ডন বা আমেৰিকাৰ লগত একে নহয় সেই কাৰণে কিছুমান চেঞ্জও কৰিছে ঠিক আছে তো এটো প্ৰকৃত নহয় গতিকে তোমাৰ এটো ইনকারেক্ট হ'ব ভাৰতত দুই ধৰণৰ চৰকাৰ আছে এটো তো হয় এটা হৈছে তোমাৰ ষ্টেট গভৰ্নমেন্ট আৰু এটা হৈছে সেন্ট্রাল গভৰ্নমেন্ট তো দুটা হল গতিকে এটো কারেক্ট হয় তো অনলি টু কারেক্ট হ'ব ঠিক আছে তো 1 ইজ ইনকারেক্ট আৰু 2 ইজ কারেক্ট এটো তোমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 31 নম্বৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কেইটা আছে 5টা এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰত শুদ্ধ নহয় ৰাষ্ট্ৰসংঘটো তোমাৰ 1945 চনত গঠন হৈছিল এটো কারেক্ট হয় আৰু ইয়াৰে হেডকোয়াৰ্টাৰ তোমাৰ ক'ত আছে নিউয়ৰ্কত আছে এটো তোমাৰ কি হয় কারেক্ট হয় আৰু তোমাৰ ৰাষ্ট্ৰসংঘত কেইটা আৰ্টিকল আছে এটো 111 টা আছে গতিকে সি নম্বৰটো কারেক্ট হয় আৰু তোমাৰ বৰ্তমান ৰাষ্ট্ৰসংঘত 51 খন সদস্য ৰাষ্ট্ৰ আছে এটো ইনকারেক্ট হয় স্টার্টিংত আছিল 51 খন কিন্তু বৰ্তমান 193 টা আছে বৰ্তমান স্টার্টিংত আছিল 51 খন ঠিক আছে আৰু বৰ্তমান 193 খন আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 33 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হয় এটো চোৱা যেটো NHRC বুলি কয় NHRC অৰ্থাৎ ন্যাশনাল হিউম্যান রাইট কমিশন এটোৰ চেয়ারম্যান সদায় কোন হয় সদায় হ'ব তোমাৰ সুপ্রিম কোর্টৰ চিফ জাস্টিস ঠিক আছে গতিকে এটো তোমাৰ তাৰমানে ৰিটায়াৰ্ড হোৱা হ'ব লাগিব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো হয় এটো বিগেষ্ট অর্গান অফ ইউনিয়ন এটো তোমাৰ উদালগুৰি জিলাত এই কোৱেশ্চনটো আহিছে সেম টু সেম কোৱেশ্চন আহিছে এটো জেনারেল অ্যাসেম্বলি হয় অর্থাৎ সাধারণ সভা এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 35 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ ইফালে কেইটামান অর্গানাইজেশন দিয়া আছে আৰু ইফালে কেইটামান তোমাৰ কি দিয়া আছে ঠাই নাম দিয়া আছে তো কোনটো লগত কোনটো ম্যাচিং হ'ব হেতু তুমি কৰিব লাগে ঠিক আছে তো 1 নম্বৰত আছে নাটো ক'ত আছে এটো আছে ব্রাসেলছত গতিকে 1 নম্বৰটো আহিব তোমাৰ সিৰ লগত আইসিসি তো দুবাই আছে এটো আহিব তোমাৰ ডিৰ লগত ঠিক আছে 1C ক'ত আছে এটো তো নাই গতিকে এই দুটা এনে ক্যান্সেল হৈ গল ঠিক আছে তো 1C এই দুটাত আছে গতিকে বি অর নহলে সি হ'ব ঠিক আছে তো 2 নম্বৰটো ডি ত আহিব 2 নম্বৰটো চোৱা ডি এটোত আছে এটোত নাই গতিকে এটো নহয় গতিকে আমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব হয়নে আৰু তোমাৰ এছিয়ানটো ক'ত আছে জাকাৰ্টা আৰু তোমাৰ সার্ক আছে ক'ত কাঠমান্ডু হয়নে
ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 36 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা এইটোতো হয় ফাইনেন্সিয়েল তোমাৰ এডভাইজৰ হৈছে তোমাৰ কেন্দ্ৰীয় বেংক আৰু পৰামৰ্শদাতা আৰু চৰকাৰৰ প্ৰতিনিধি এইটো হয় গভৰ্ণমেণ্টৰ এজেণ্ট হয় লগতে এডভাইজৰো হয় তো ভাৰতত কোন বেংকে কেন্দ্ৰীয় বেংক হিচাপে কাৰ্য পালন কৰিব এইটো RBI কৰিব নে হয়নে RBI কৰিব অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন ইয়াৰ পিছত চোৱা 37 নম্বৰ কোৱেশ্চনত কি কৈছে এখন 100 টকীয়া নোট কিহৰ উদাহৰণ হয় এইটো যেহেতু তোমাৰ ডাইৰেক্টলি তোমাৰ নোটৰ কথা কৈছে গতিকে লিগেল টেন্ডাৰ মানি হ'ব ঠিক আছে কিন্তু তোমাৰ যদি চেক কয় চেকৰ কথা ক'লে সেইটো তোমাৰ নন লিগেল টেন্ডাৰ মানি হ'ব ঠিক আছে তো যেহেতু ইয়াতে ডাইৰেক্টলি তোমাৰ মেনশ্যন কৰিছে 100 টকীয়া নোট মানে সেইটো য'তে ত'তে চলিব ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত যিকোনো ঠাইত যিকোনো সময়ত সেইটো চলিব অৰ্থাৎ সেইটো লিগেল হয় গতিকে এইটো বিশুদ্ধ মুদ্ৰা হ'ব 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটা তোমাৰ বিত্তীয় প্ৰতিষ্ঠান দিয়া আছে আৰু প্ৰতিষ্ঠা বছৰ দিয়া আছে হেতুৰ লগত তুমি ম্যাচিং কৰিব লাগে ঠিক আছে তো এটা চোৱা গুৱাহাটী বেংক কেতিয়া হৈছিল 1926 ত হৈছিল গতিকে এইটো চোৱা ডি নম্বৰত আছে গতিকে 1 নম্বৰটো ডি লগত মিলিব এতিয়া চোৱা 1 নম্বৰটো এইটো ডি নম্বৰতো নাই এইটো সি নম্বৰতো নাই এইটো এ নম্বৰতো নাই 1 নম্বৰটো ডি লগত এটাতে মিলিছে হেতু হৈছে বি নম্বৰৰ লগত গতিকে বি টোৱে কাৰেক্ট হ'ব বুজি পাইছা না মই তোমালোকক বাৰে বাৰে কৈ আছো যিবোৰ সিকোয়েন্স বেসড কোৱেশ্চন আছে বা ম্যাথছ দ্য ফলোইং আছে এবাৰ তুমি এটাকে মিলাবা আৰু তুমি অপচন কেইটা চাবা তোমাৰ সময় বহুত ৰাহি হ'ব ঠিক আছে 2 নম্বৰত চোৱা এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া হৈছিল 35 ত হৈছিল এটো সি নম্বৰত আহিব তাৰ পিছত তোমাৰ 3 নম্বৰত আছে তোমাৰ এটো IDBI মানে হৈছে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া এটো বেংক অফ ইণ্ডিয়া এটো কেতিয়া হৈছিল এটো হৈছে তোমাৰ 64 ত আৰু তোমাৰ নাবাৰ্ড কেতিয়া হৈছিল 82 হয়নে গতিকে এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 39 নম্বৰ কোৱেশ্চনটো চোৱা এটোতো সকলোৱে জানা তোমালোকে আমেৰিকাৰ মুদ্ৰাক ডলাৰ বুলি কোৱা হয় এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 40 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো মুদ্ৰাৰ কাৰ্য নহয় বিনিময়ৰ মাধ্যম এটো এক্সচেঞ্জ অফ মিডিয়াম এটোতো হয় তাৰ পিছত মেজারমেন্ট অফ ভ্যালু এটো হয় স্টোর ভ্যালু এটো হয় আৰু জেনারেল অ্যাকসেপ্টেবিলিটি এটো এটা ক্যারেক্টারিস্টিক্স হয় ঠিক আছে এটো তোমার কি নহয় ফাংশন নহয় এটো এটা ক্যারেক্টারিস্টিক হয় মানিৰ গতিকে এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 41 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো মানৱ উন্নয়নৰ সূচক আচ্ছা এটো কৈছে ইন্ডিসেস অফ হিউম্যান ডেভেলপমেন্ট কি আছিল এটো আছিল তোমাৰ লাইফ এক্সপেক্টেন্সি এডুকেশন আৰু কোয়ালিটি অফ লাইফ আচ্ছা এটো বি নম্বৰ অপচনটো কারেক্ট হ'ব বি নম্বৰটো কারেক্ট অপচন ইয়াৰ পিছত 42 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তোমাৰ আৰু তোমাৰ 5 ইয়াৰ প্ল্যানিংৰ ফাৰ্স্ট পিৰিয়ডটো কোনটো আছিল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সূচী কোনটো আছিল এটো তোমাৰ এপ্ৰিলৰ পৰা স্টাৰ্ট হৈছিল হয়নে এপ্ৰিলৰ পৰা স্টাৰ্ট হৈছিল তো এটো জানুৱাৰী এটো আছে মাৰ্চ এটো আছে ফেব্ৰুৱাৰী এপ্ৰিলৰ পৰা এটাই স্টাৰ্টিং আছে গতিকে এটো বি নম্বৰ অপচনটো কারেক্ট হ'ব তোমালোকে এনেকে সৰু সৰু ট্ৰিকবোৰ ইউজ কৰিব পাৰা তোমালোকৰ সময় বহুত ৰাহি হ'ব ঠিক আছে এটো চোৱা মোৰ এইখিনি মনত আছিল যে এপ্ৰিলৰ পৰা স্টাৰ্ট হৈছে তো ইয়াতে এপ্ৰিল অপচনটো আছে গতিকে তোমাৰ এইটো কারেক্ট অপচন হ'ব 51 ৰ পৰা 56 গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 43 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে এখন দেশৰ অৰ্থনীতিৰ সৈতে অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটো কি হয় ইয়াতে চোৱা যেহেতু দেশৰ কথা কৈছে এখন দেশৰ লগত আন এখন দেশ কৈছে গতিকে এটো ইন্টাৰনেশনাল হ'ব অবভিয়াসলি ইন্টাৰনেশনাল হলে হেতু কি হ'ব এটো গ্লোবালাইজেশন হ'ব তো গোলকীকৰণ এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 44 নম্বৰ কোৱেশ্চনটো চোৱা নীতি আয়োগৰ ফুল ফৰ্ম দিছে নীতি আয়োগৰ ফুল ফৰ্ম আছে তোমাৰ নেশনাল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ইনষ্টিটিউশন হ'ব লাগিছিল এতে ইনষ্টিটিউট দিয়া আছে হ'ব তথাপি এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বি নম্বৰটো কারেক্ট অপচন 45 নম্বৰ এটো ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল আচ্ছা ইকোনমিক ফৰামটো ৰিফৰ্ম কেতিয়া কৰিছিল ভাৰতে 91 ত কৰিছিল এটো তোমাৰ এ নম্বৰ অপচনটো কি হ'ব
কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ জিলাত হৈ যোৱা কুৱেশ্যন পেপাৰবোৰ 7002824673 এইটো নম্বৰত PDF আকাৰে পঠাই দিবা, মই তোমালোকক সলভ কৰি দি দিম। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, তোমালোকে বেলেগ বেলেগ জিলাৰ কুৱেশ্যন পেপাৰবোৰ পাই যাবা। সায়েন্স, মেথছ কোৱা, ইংলিছ কোৱা, এছামিছ কোৱা। এছামিছত কুৱেশ্যন পেপাৰো সলভ কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। ঠিক আছে, এতিয়া চোৱা, যিকেইটা লং কুৱেশ্যন আহিছে, লং কুৱেশ্যন কেইটা কিন্তু ফেভাৰেবল কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তুমি তেতিয়াহে মানে এইবোৰ কৰিব পাৰিবা যদি তোমাৰ চেপ্টাৰবোৰৰ নলেজ থাকিব। ঠিক আছে, তুমি চেপ্টাৰবোৰ পঢ়িব লাগিব ভালদৰে। চেপ্টাৰবোৰ পঢ়িবা, তোমালোকৰ এক্সাম নিশ্চিতভাৱে ভাল হ'ব। টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই। এতিয়া টেনশ্যন ল'লে কেৱল টাইম ৱেষ্ট হ'ব, বুজিলা? গতিকে টেনশ্যন নলৈ তুমি ষ্টাডি কৰা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।